প্ৰতিদ্বন্দ্বিতা কিয় কৰিলে মুখ্যমন্ত্ৰীয়ে ইউএপিএৰ অধীনত নিষিদ্ধ পৰেশ বৰুৱাক স্বীকৃতি দিলে নেকি খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰখাশ্ৰী বুঢ়াগোহাঁইক বিপ্লৱৰ কবিতা লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল তেনেস্থলত পৰেশ বৰুৱাক বিপ্লৱী স্বীকৃতি দিয়া মুখ্যমন্ত্ৰী হ'ব কি মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে পৰেশ বৰুৱাৰ ছবি আঁকিলে আকুটাৰ শাস্তি হ'বনে নহয় অসমৰ সাৰ্বভৌমত্ব দাবী কৰা সংগঠনৰ নেতাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এনে দৰদ কিহৰ বাবে আৰু মুখ্যমন্ত্ৰী এনে মন্তব্য কেন্দ্ৰ কৰি ইতিমধ্যে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া হৈছে বিভিন্ন তৰফৰ পৰা পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱাৰ বাবে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰক অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত লৈ নিষিদ্ধ সংগঠনৰ নেতাক সমৰ্থন কৰিছে অখিল গগৈয়ে এই দাবী কৰিছে তেওঁ কৈছে যে এই সংক্ৰান্তত এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱাৰ বাবে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে মইতো ভাবো যে কালি পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ যি সংগঠনক ভাৰতৰ গৃহ বিভাগে কি কয় আপোনাৰ নিষিদ্ধ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত লৈ দেশৰ নিৰাপত্তা ৰক্ষা কৰিম বুলি কৈছে সেই মুখ্যমন্ত্ৰীয়ে যেতিয়া পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ সকলোকে কৈছে বা অনুমতি দিছে বা প্ৰচাৰ কৰিছে তাৰ পাছত আচলতে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে তেওঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি আৰু আমাৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা তেওঁক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মইতো ভাবো যে কালি পৰেশ বৰুৱাৰ ফটো আঁকিবলৈ কৈ মুখ্যমন্ত্ৰী আচলতে কি বুজাইছে আলফাৰ সৈতে গোপন সম্পৰ্ক আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ আলফা নিষিদ্ধ সংগঠন বুলি থকা ঘোষণা উঠাই ল'লে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হৈ সেই গুয়েভাৰা কোন হয় বুলি কোৱাটো গণ্ডগোলীয়া এই প্ৰতিক্ৰিয়াৰে মুখ্যমন্ত্ৰীক এবাৰ সমালোচনা কৰিছে বাওপন্থী ছাত্ৰ সংগঠন এছএফআই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি মুখ্যমন্ত্ৰী তেওঁ যেতিয়া আলফাৰ সপক্ষে আলফা সেনাধ্যক্ষৰ হৈ বিপ্লৱী বুলি আখ্যা দি পিনে মন্তব্য দিছে তেতিয়া এই হোম মিনিষ্টাৰে এই মানুহজনৰ ওপৰত এনএছএ লগোৱাৰ কাৰণে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব নে নাই আমি আজি এই সংবাদমেলৰ জৰিয়তে এই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো আজি এনএছএ তেওঁৰ পকেটত থকা বস্তু বুলি যদি তেওঁ ভাবি লৈছে তেনেহ'লে তেওঁ ভুল কৰিছে চৰকাৰে নিষিদ্ধ বুলি যে ঘোষণা কৰিছে আলফাক সেই নিষিদ্ধ হেৰিটো আঁতৰাই লৈছে নেকি প্ৰথম যদি আঁতৰাই লোৱা নাই তেতিয়াহ'লে তাতে নিষিদ্ধ সংগঠন আৰু নিষিদ্ধ সংগঠনৰ সেনাধ্যক্ষগৰাকীৰ ছবি যদি অংকন কৰিবলৈ দিছে তেতিয়াহ'লে নিশ্চিতভাৱে কমৰেড উৎপল দাসে যিটো কৈছে যে নতুন চামটোক সেই উগ্ৰপন্থাৰ ফিলে তেওঁ ঠেলি দিব বিচাৰিছে আৰু যদি ঠেলি দিব বিচাৰিছে তেতিয়াহ'লে সেই অপৰাধেৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এনএছএ লাগিব লাগে হিমন্ত বিশ্ব শৰ্মা আমি জানো যে তেওঁ ব্যক্তিজন সন্মানৰ নহয় যোগ্য নহয় তেওঁৰ কোনো ধৰণৰ মান নাই তেওঁৰ কোনো ধৰণৰ গৰিমা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখন আসনত বহি আছে মুখ্যমন্ত্ৰীৰ পদটো সেই মুখ্যমন্ত্ৰীৰ পদটোৰ এটা নিৰ্দিষ্ট গৰিমা আছে নিৰ্দিষ্ট মান আছে আৰু নিৰ্দিষ্ট সন্মান আছে কিন্তু তেওঁ সেই মুখ্যমন্ত্ৰীৰ আসনখনক অপমান কৰিলে দেশৰ আইন কানুনৰ ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা যে তেওঁ ছবি অঁকাৰ বিৰোধিতা কৰিব এনেকুৱা লাগি আছে যে মুখ্যমন্ত্ৰীৰ আসনখনত তেওঁ বহি আছে কিন্তু বাটৰ যে গুণ্ডাবিলাক বাটৰ যে মাবালীবিলাক য'ত ত'ত মাৰপিট লাগিবলৈ সাজু হৈ থাকে তেনেকুৱা ধৰণৰ তেওঁৰ ভাষ্য হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা ধৰণৰ ভাষ্য তেওঁ দিয়ে বাটৰ গুণ্ডা বাটৰ মাবালীৰ পৰা তেওঁ কোনো পৃথক নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি মুখ্যমন্ত্ৰী তেওঁ যেতিয়া আলফাৰ আচলতে মুখ্যমন্ত্ৰীয়ে জানি বুজি জুবিনৰ ছবি প্ৰসংগত ল'লে নেকি পৰেশ বৰুৱাৰ নাম কোনো সাধাৰণ লোকে অনুৰূপ আহ্বান জনালে কি হ'লহেঁতেন আইনী ব্যৱস্থা সাৰ্বভৌমত্বৰ দাবী কৰা পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱাৰ আঁৰৰ উদ্দেশ্য কি এই লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে বিষয়টোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে আমি জনাইছো আপোনালোকক মুখ্যমন্ত্ৰীয়ে জানি বুজি জুবিনৰ ছবি প্ৰসংগত পৰেশ বৰুৱাৰ নাম উল্লেখ কৰিছে নেকি এই লৈ ইতিমধ্যে সচেতন মহল জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে যদিহে কোনো সাধাৰণ লোকে অনুৰূপ আহ্বান জনালেহেঁতেন তেতিয়াহ'লে আইনী ব্যৱস্থা কি হ'লহেঁতেন আমি এই বিষয়টো সংক্ৰান্তত এতিয়া অধিক আলোকপাত কৰিবলৈ চেষ্টা কৰিম এক বিশেষ আলোচনা কৰিবলৈ চেষ্টা কৰিম আমি পোনপটীয়াকৈ নিউজ ডেস্কলৈ যাবলৈ বিচাৰিছো নিউজ ডেস্কত আমাৰ জইণ্ট এডিটৰ হেমন্ত শৰ্মা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে হেমন্ত শৰ্মা বিষয় আছিল জুবিন গাৰ্গৰ এখন ছবি অংকনৰ জুবিন গাৰ্গৰ এখন ছবি মচি পেলোৱা হৈছিল আৰু তাৰ পিছত ৰাইজৰ আহ্বান মৰ্মে মাৰ্চেল বৰুৱাই তাত ছবি অংকন কৰিলে আৰু তাৰ বহুদিন পিছত হঠাৎ কালি সেই বিষয়টোলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই বিষয়টোত চে গুৱাভাৰৰ নাম ল'লে পৰেশ বৰুৱাৰ নাম আনকি পৰেশ বৰুৱাৰ ছবি অংকন কৰাৰ বাবেও তেওঁ যেন এক প্ৰকাৰ সকলোকে আহ্বান জনালে মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ বিষয় এনেধৰণৰ প্ৰসংগ কিমান সমীচীন এই লৈ কিন্তু সকলোৱে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আপুনি বিষয়টো সংক্ৰান্তত কি ধৰণে ব্যাখ্যা কৰিব হেমন্ত শৰ্মা
যিটো টেকলাইন দিছিলে টেকলাইনটো যথেষ্ট গুৰুত্বপূৰ্ণ বা আকৰ্ষণীয় আছিল যে ফটো যদি আঁকিবই লাগে তেতিয়াহ'লে জুবিন গাৰ্গৰ ফটো আঁকক ঠিক এটা সময়ত ভূপেন হাজৰিকাই কৈছিল আকৌ যদি যাব লাগে শৰাইঘাটলৈ ঠিক তেনেকুৱা টেকলাইনটো দিছিলে কিন্তু ডাঙৰ কথাটো হ'ল যে যিটো হিমন্ত বিশ্ব শৰ্মাই যিটো ফটো আঁকিব কৈছে বিপ্লৱীৰ ফটো আঁকিব কৈছিল তেতিয়াহ'লে এই বিপ্লৱী যদি তেওঁ ক'লেহেঁতেন যে বিষ্ণু ৰাভাৰ ফটো আঁকক জ্যোতিপ্ৰসাদৰ ফটো আঁকক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো আঁকক বা অম্বিকাগিৰি ৰায়চৌধুৰীৰ ফটো আঁকক অৰ্থাৎ যদি বিপ্লৱীৰ ফটো আঁকিব লাগে তেতিয়াহ'লে আমাৰ চিৰনমস্য বিপ্লৱী আমাৰ অসমত আছে গতিকে এই চিৰনমস্য বিপ্লৱী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালা বা অম্বিকাগিৰি ৰায়চৌধুৰী ঠিক তেনেকুৱা মানুহৰ যদি ফটো আঁকিব দিলেহেঁতেন প্ৰাতঃস্মৰণীয় ব্যক্তিবিলাকৰ তেতিয়া হয়তো এনেকুৱা কোনো বিতৰ্ক নহ'লেহেঁতেন আৰু ইয়াতে এটা কথা কোৱা হয় যে যদি আলফাৰ এখন আলফাৰ পতাকা যদি কোনোবাই কোনো স্থানত উত্তোলন কৰে তেতিয়াহ'লে তাত কাৰ্ডন কৰা হয় অৰ্থাৎ সেনা বা আৰক্ষীয়ে ঘেৰি ধৰে বা তাত অভিযুক্তক বিচাৰি উলিওৱা হয় বা তাত এটা অপাৰেশ্যন চলে ঠিক তেনে সময়ত যে এজন নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা সৰ্বোচ্চ নেতা পৰেশ বৰুৱাৰ ফটো যেতিয়া এজন নিৰ্বাচিত প্ৰতিনিধি বা মুখ্যমন্ত্ৰীয়ে আঁকিব দিয়ে তেতিয়াহ'লে স্বাভাৱিকতে বিষয়টোত প্ৰশ্ন উত্থাপন হয় আৰু সুপ্ৰিম কোৰ্টত এটা ভাৰ্ডিক্টত কোৱা আছিল যে এনিৱান ইন এ পাব্লিক অফিচ টেক্স এন অথ টু আপহোল্ড দ্য কনষ্টিটিউশ্যন এণ্ড দ্য লজ অফ দ্য লেণ্ড প্ৰভাইডিং ছাপোৰ্ট হাৰ্বাৰিং এণ্ড এণ্ড্ৰছিং এ outfit or its leaders can attract severe criminal charges under anti-terror legislation like the Unlawful Activities Prevention Act. অৰ্থাৎ এটা জটিল বিষয় বা নিষিদ্ধ ঘোষিত সংগঠন এটাৰ বিৰুদ্ধে নেতাৰ হৈ ছাপোৰ্টত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে যদি ফটো আঁকিব দিয়া হয় বা সমৰ্থন জনোৱা হয় তেতিয়াহ'লে আমাৰ IPC মতে বা নতুন ন্যায় সংহিতা মতে আচলতে এইটো ৰাষ্ট্ৰদ্ৰোহৰ ভিতৰতে ধৰিব পাৰি বা এটা ক্ৰিমিনেল অফেন্স কিন্তু যি নহওক হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে কিছুমান বিতৰ্কিত মন্তব্য আগবঢ়ায় পাব্লিকৰ দৃষ্টিত বিতৰ্কিত মন্তব্য আগবঢ়ায় নিশ্চিতভাৱে হেমন্ত শৰ্মা য'ত পৰেশ বৰুৱাই সাৰ্বভৌমত্ব দাবী কৰি আহিছে আৰু সেই একে ঠাইতে আমি যদি কওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু অখণ্ডতাৰ তেওঁ শপত গ্ৰহণ কৰিছে এই বিষয়টো সংক্ৰান্তত তেওঁৰ বিৰুদ্ধে আইনী কেনেকুৱা ধৰণৰ ব্যৱস্থা এতিয়া আহিব পাৰে হয় মই অলপ আগতে উল্লেখ কৰিছিলোঁ আচলতে এনেকুৱা মন্তব্য যদি হয় পৰোক্ষ বা প্ৰত্যক্ষভাৱে যদি সমৰ্থন কৰা বুজায় কোনো নিষিদ্ধ ঘোষিত সংগঠনক তেতিয়াহ'লে আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ আণ্ডাৰত তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে বা তেওঁৰ বিৰুদ্ধে অভিযোগ দিব পাৰে কিন্তু এতিয়া গোচৰ ৰুজু কৰা বা অভিযোগ দিয়া এটা বেলেগ বিষয় কিন্তু তেওঁ যিটো কথা কৈছে এই কথাটোৱে সাধাৰণতে আমাৰ অসমীয়া মানুহক বা অসমৰ আৱেগত নিশ্চিতভাৱে এটা আঘাত কৰিব কাৰণ জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা বা অম্বিকাগিৰি চৌধুৰীৰ ফটো আঁকিব দিলে হয়তো তেনেকুৱা কোনো প্ৰতিক্ৰিয়া নহ'লেহেঁতেন কিন্তু তাৰ বিপৰীতে যেতিয়া নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা পৰেশ বৰুৱা হেমন্ত শৰ্মা বিপ্লৱী চিন্তাধাৰা প্ৰকাশ কৰিলে আইনৰ ৰোষত পৰিবলগীয়া হয় বিপ্লৱী কবিতা লিখিও আজিৰ তাৰিখত বহু কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে হয়তো তেনে উদাহৰণ অলেখ আছে আপুনি হয়তো পাহৰা নাই তেনেস্থলত খুদ মুখ্যমন্ত্ৰীগৰাকীৰে যদি এনেধৰণৰ মন্তব্য হয় তেওঁ যদি নিজে সশস্ত্ৰ সংগঠনৰ এজন সেনাধ্যক্ষৰ ছবি আঁকিবলৈ আহ্বান জনায় তেনে ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধেতো কঠোৰতম ব্যৱস্থা এটা হ'বই লাগে তেনেস্থলত সাধাৰণ ৰাজ্যত তেওঁ কি ধৰণে ক'ব পাৰে যে বিপ্লৱী চিন্তাধাৰা পোষণ নকৰিব বা সামাজিক মাধ্যমত উল্লেখ নকৰিব এনেকুৱা ধৰণৰ কথা পূৰ্বেতো বহুবাৰ তেনেকুৱা বিষয় লৈ আহিছে কিন্তু হয় আচলতে গোটেই মন্তব্যটো বিভ্ৰান্তিকৰ মন্তব্য অৰ্থাৎ তেওঁৰ এজন মুখ্যমন্ত্ৰী হিচাপে আচলতে এইটো তেনেকুৱা মন্তব্য দিয়াটো নিশ্চয় অপ্ৰত্যাশিত সাধাৰণ মানুহৰ কাৰণে অপ্ৰত্যাশিত যিহেতু এজন নিষিদ্ধ ঘোষিত সংগঠনৰ নেতা যিজনক ভাৰত চৰকাৰে নিষিদ্ধ ঘোষিত কৰিছে বা তাৰ সেই সংগঠনৰ যিকোনো কাৰ্যকলাপ বেন কৰা আছে তেনেস্থলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় ক'লে তেওঁ ভালকৈ বুজি পাব কিন্তু এনেকুৱা হয় যে বিভিন্ন বিতৰ্কিত সময়ত বা বিভিন্ন কঠিন সময়ত মুখ্যমন্ত্ৰীয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা বুলি নহয় যিকোনো মুখ্যমন্ত্ৰী বা ৰাইজৰ নেতাই ইছ্যু ডাইভাৰ্ট কৰা বুলি কোৱা হয় এটা ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰে কিন্তু বৰ্তমান সময়ত এনেকুৱা পৰিস্থিতিও নাছিলে এই বিগত ৩-৪ দিনৰ ভিতৰত ইছ্যু ডাইভাৰ্ট কৰিবলগীয়া কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল তথাপিও তাৰ মাজতো তেওঁ এই যিটো বিতৰ্কিত বিষয় উত্থাপন কৰিলে এই বিতৰ্কিত বিষয়টোৱে নিঃসন্দেহে কিছু প্ৰশ্ন উত্থাপন কৰিব সাধাৰণ মানুহৰ মনত আৰু এই ক্ষেত্ৰত হয়তো 2 দিনৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে নিশ্চয় এটা স্পষ্টীকৰণ দিব আৰু ৰাইজক এই বিভ্ৰান্তি আঁতৰ কৰাৰ কাৰণে তেওঁ নিশ্চয় মন্তব্য এটা দিব হয় হেমন্ত শৰ্মা আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ জনাইছো এইখিনি তথ্য আমাক দিয়াৰ বাবে আৰু বিষয়টোক লৈ কিন্তু বিতৰ্ক এতিয়া হয়তো সমাপ্ত নহ'ব খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো সংক্ৰান্তত নিজৰ স্থিতি স্পষ্ট কৰিলে হয়তো বিষয়টো উৰ পৰিব পাৰে বিতৰ্কৰ পৰা কিন্তু পৰেশ বৰুৱা সংক্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ এনেধৰণৰ মন্তব্য কেতিয়াও সমীচীন নহয় বুলি বা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি বিভিন্ন পক্ষই ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মাই যি অসম বনাইছে যি মজ কৰিছে হেলিকপ্টাৰ চাৰ্টাৰ্ড ফ্লাইট লৈ
প্ৰত্যেক দিনাই মিটিং, এই আমুকক মটৰচাইকেল দিম, আমুকক আমুক কৰিম, তামুকক তামিম কৰিম, এই আটাইবিলাক আমাৰ মূৰৰ ওপৰত দিয়া এটা 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 টকাৰ ধাৰ। বাজেটৰ এই মূল কথাটো যিবিলাকে বুজি নাপাব তেওঁলোকৰ কাৰণে বাজেটখন অকল কাগজৰ পাত। এতিয়া ধাৰ যে লৈছে 1,96,000 কোটি টকা, সেই 1,96,000 কোটি টকাৰ ধাৰটো আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লোৱা নাই দেই। ইয়াৰ মেইন মাৰ্কেট লোনটো হ'ল 1,26,839 কোটি টকা। তাৰমানে ধাৰো লৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। যদি ধাৰ লয় তেতিয়াহ'লে কেতিয়াবা চেণ্ট্ৰেল গভৰ্ণমেণ্টে মাফ কৰি দিয়ে, সেইকাৰণে তেনেকুৱা ধাৰ ল'লে বৰ এটা লোকচান নাথাকে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো ধাৰ লৈছে এইটো হ'ল মাৰ্কেট, অপেন মাৰ্কেটৰ পৰা ধাৰ, কোম্পেনীৰ পৰা, অপেন মাৰ্কেটৰ পৰা ধাৰ। অপেন মাৰ্কেটৰ ধাৰ কিমান জানেনে? 1,26,839। বাকী আটাইবিলাক লগ লগালে, বিশ্ব বেংক, শীৰ্ষ বেংক চববিলাক যদি লগায়, ভাৰত চৰকাৰ, চাৰ্ট চৰকাৰ, আমাৰ গেৰাণ্টি জমা দি লোৱা ধাৰ বা এডভান্স লোৱা পইচা, সেই চববিলাক লগ লগালে, বুজিছে নাই? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা চববিলাক লগ লগালে, বাকীকেইটা থাকেগে মাৰ্কেট লোনে কৈ গ'ল, য'ত 7ৰ পৰা 7.5% ইণ্টাৰেষ্ট দিব লাগে, 7.5 পৰা 7.5% ইণ্টাৰেষ্ট দিব লাগে, তেনেকুৱা মাৰ্কেট লোনৰ পৰিমাণ হ'ল 1,26,839 টকা। এইটো মই দিয়া তথ্য নহয়, মই একদম বাজেটৰ ভিতৰৰ আচল বাজেট। মানুহবিলাকে সেই পঢ়ি দিয়াটোকে বাজেট বুলি ভাবে, সেইখন বাজেট ভাষণ। আচল বাজেটখন মই চাই এতিয়া দেখিলোঁ, ধাৰ আছে অপেন মাৰ্কেটৰ পৰা ধাৰ আছে 1,26,839 কোটি টকা। 1,96,000ৰ ভিতৰত 7ৰ পৰা 7.5 ইণ্টাৰেষ্ট ৰেট। আপোনালোকে ভাবক, 1,26,000 কোটি টকাত যদি ইণ্টাৰেষ্ট ৰেট সেইটো হয়, এইটো আৰু মৰণৰ বাহিৰেতো বেলেগ একো নাই। আকৌ এই বাজেটত কৈছে যে 30,000 কোটি টকাৰ ধাৰ ল'ম। আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে এই বাজেটলৈ যিমান পইচা আহিব তাৰ 20% ধাৰৰ পৰা আহিব, 20% ধাৰৰ পৰা আহিব। ক'ৰ পৰা কিমান আহিব এই পৰিমাণটো কৈ দিলে আপোনালোকৰ কাৰণে ভাল হ'ব। ইয়াত কৈছে যে কনচলিডেটেড ফাণ্ডৰ কাৰণে পইচা টোটেল আহিব, মানে একচুৱেল বাজেটখন 1,51,843.23 কোটি টকাৰ। বাকী কিবা কিবি লাংফাং বস্তু ধৰি হিমন্ত বিশ্ব শৰ্মাই সেইটো 2 লাখ কোটি টকা বুলি কৈছে। একচুৱেল এইবাৰৰ বাজেটখন 1,51,843.2 কোটি টকাৰ। ইয়াৰে ৰাজ্য চৰকাৰৰ নিজৰ আয়ৰ পৰা আহিব 1,51,000 ভিতৰত ৰাজ্য চৰকাৰৰ নিজৰ আয়ৰ পৰা আহিব 45,730.20 কোটি টকা। অৰ্থাৎ এই গোটেই বাজেটখনৰ 30.12%হে ৰাজ্য চৰকাৰে নিজে ইনকাম কৰিব। কিমান? 30.12%। তাৰমানে 70% টকা বেলেগৰ পৰা আহিব। কৰ? তাৰে 20% টকা ধাৰ ল'ব, 50% টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত হাত পাতি থাকিব। এইখন হ'ল অসম বাজেট। কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব 76,113.0 কোটি টকা, অৰ্থাৎ মুঠ ৰাজহৰ 50.13% কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব, আৰু ৰাজ্য চৰকাৰে ঋণ ল'ব 30,000 কোটি টকা, অৰ্থাৎ মুঠ ৰাজহৰ 19.76 প্ৰায় 20% ধন আহিব তেতিয়াহ'লে ধাৰৰ পৰা। তেতিয়াহ'লে মই আকৌ এবাৰ কৈ দিলোঁ, বুজি লোৱা ভাল আমি প্ৰত্যেকজন অসমীয়াই, যে এইবাৰৰ যিটো বাজেট 1,51,000 কোটি টকাৰ, সেই 1,51,000 কোটি টকাৰ যদি আমি 100 টকা বুলি ধৰোঁ, 100 টকা ধৰিলে তাৰ অসম চৰকাৰে 30 টকা 12 পইচা নিজে ইনকাম কৰিব, কেন্দ্ৰীয় চৰকাৰৰ পাব 50 টকা 13 পইচা, আৰু ঋণৰ পৰা পাব 19 টকা 76 পইচা। অৰ্থাৎ আনৰ পৰা টকাৰে মৌজ মস্তি কৰা। আমাৰ কি চাৰ্বাকৰ সেইটো কি বুলি আছিলে? ঋণংকিত ঘিতং পিবেদ, কি আছিলে? ঋণংকৃত ঘিতং পিবেদ, কি পাহৰিলে চবে। কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব 50.13, 50.13%। ধাৰৰ পৰা আহিব 20%,
আৰু ৰাজ্য চৰকাৰৰ নিজৰ ইনকাম 30%। হয় সেইটো তাৰ প্ৰায় বেছিভাগেই সেইটো ক'ৰবাত এটা দুটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিবও পাৰে, সেইটো পিছত আহিলেহে আমি লিষ্টখন আহিলেহে গম পাম। এই যিখন লিষ্ট দিব নহয় একদম গভৰ্ণমেণ্টৰ এইখন একদম ধাৰৰ গোটেই লিষ্টখন এইখনত দিয়ে, চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন এইখনত দি দিব। আজি মই 100% কৈ দিব নোৱাৰোঁ, সেইটো কোনেও ক'ব নোৱাৰে, তেওঁলোকেও ক'ব নোৱাৰে তেওঁলোকে ক'ত কিমান আবেদন কৰিছে, ক'ত কিমান বিচাৰিছে, তাকো বিচৰাটো গোটেইটোতো নাপায় মানুহে। গতিকে আজি বাজেটখনৰ 30% নিজা ৰাজহ নিজৰ পকেটৰ পৰা ৰাজ্য অসমৰ পৰা আহিব, কেন্দ্ৰৰ পৰা আহিব 50% আৰু ঋণৰ পৰা আহিব 20%। ইয়াই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিখ্যাত বাজেট। এতিয়া এই বাজেটখন যে বনালে এইবাৰ আপোনালোকে লক্ষ্য কৰিলেনে? এইবাৰতো হিতাধিকাৰী সাংঘাতিক ধৰণে বঢ়াই দিলে। মই প্ৰথমতে কি ক'লোঁ? মই ক'লোঁ যে বাজেটখনৰ ধনৰ উৎস হ'ল লোন। 47% আমাৰ GDPৰ লোন আছে, 47%। যদি কনষ্টেণ্ট প্ৰাইচেছত চাওঁ, এনে ফুলুৱাকৈ দেখাই দিয়ে যে হেৰিয়া কাৰেণ্ট প্ৰাইচেছত চলিত মূল্য, সেইটো বেলেগ, এনেই বেছিকৈ দেখুৱাই দিয়ে। এই 10,000 কোটি টকা হ'ব, 10,000 কোটি টকা হ'ব কোন চনত বুলি যে কৈ আছে, এই চব হ'ল কাৰেণ্ট প্ৰাইচেছত। আল্টু ফাল্টু কথা এইবিলাক, এইবোৰ ফুলুৱা দেখুওৱা ফুলাই দেখুওৱা বস্তু। কনষ্টেণ্ট প্ৰাইচেছত যিটোক কয়, কনষ্টেণ্ট প্ৰাইচেছত যিটোক বুলি কয়, সেইটো যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিবলৈ পাব যে কনষ্টেণ্ট প্ৰাইচেছত আমাৰ আজিৰ দিনটোত নিজৰ গ্ৰ'থ ৰেট, মই অলপ আগতে কৈছিলোঁ নিজৰ গ্ৰ'থ ৰেট য'ত 8%, GDPৰ গ্ৰ'থ ৰেট য'ত 8%, তাত আমাৰ ধাৰৰ গ্ৰ'থ ৰেটটো আকৌ 47% বা 44%। আগৰ বছৰ 44, তাৰপিছৰ বছৰ 47%। কিমান অৰ্থনৈতিকভাৱে এটা বেয়া অৱস্থা আপোনালোকক এই কথাটো মই ক'লোঁ। এইকাৰণে আপোনালোকক ক'লোঁ যে মইতো বিধানসভাত 1 মিনিট 34 ছেকেণ্ডহে সময় পাম ভাষণ দিবলৈ। আপোনালোকে নিজে কওক যে 1 মিনিট 34 ছেকেণ্ড সময়ৰ ভিতৰত এজন মানুহে এখন বাজেটৰ বিশ্লেষণ কৰাটো সম্ভৱ নেকি? মইতো এটা এটাকে আঙুলি দি দেখুৱাই দিলোহেঁতেন, বৰ্ড লগাই বিধানসভাত বৰ্ড লগাই মই আঙুলি দি দেখুৱাই দিলোহেঁতেন যে অসমৰ অৰ্থনীতি হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকৈ অধোগতি হৈ আছে, বৰবাদ হৈ গৈ আছে। মানে পইচাটো কমি যোৱা নাই দেই, ধাৰটো লৈ আছে নে না? আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ GST জৰিয়তে আজিকালি পইচাটো বেছি উঠে নে নাই? গতিকে চেণ্ট্ৰেল টেক্সেছৰ পইচাটো আহে, পইচাটো কমি যোৱা নাই, কিন্তু ইকনমিটো বৰবাদ। কথাটো বুজিছেনে? ইকনমিটো বৰবাদ, ধাৰ লোৱা ইকনমি, নিজৰ কোনো ইনকাম নাই। আৰু যদি আজিৰ দিনটোত চাই নিজৰ ইনকাম এইখনত দেখুৱাই দিছে, অলপ আগতে মই পঢ়ি আছিলোঁ, নিজৰ ইনকাম দিনে দিনে অ'ন টেক্স ৰেভিনিউ আৰু নন টেক্স ৰেভিনিউ, এই দুইটা লাহে লাহে কমিহে গৈছে, বাঢ়ি যোৱা নাই। ৰাজ্য চৰকাৰৰ নিজা উৎসৰ যিটো ধন সেইটো বাঢ়ি যোৱা নাই। এই যে জয়ন্ত মল্ল বৰুৱাই কৈ আছিলে, এই যে 1500 কোটি টকা পাব লাগে ফৰেষ্টৰ পৰা, পাইছোঁ 500 কোটি টকা। জয়ন্ত মল্ল বৰুৱাই এনেই এইকাৰণে হাল্লা কৰি দিছে যে আগতে যিবিলাক মানুহে সেই টেক্সটো, গুণ্ডা টেক্সটো, চিণ্ডিকেটটো লৈ আছিলে, এতিয়া ভয় খাই জয়ন্ত মল্ল বৰুৱাক দিব লাগিব, ই মানুহকেইটা সলাই দিব পইচা তোলা। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে নহয়, এমাহ এনেকৈ প্ৰথমতে মন্ত্ৰীয়ে চিঞৰে, তাৰপিছত মালটো লৈ লয়। বুজিছেনে? য'ত ৰেভিনিউ বাঢ়িব লাগে, য'ত হ'ব লাগে ধৰক অতি কমেও 3000 কোটি টকা, তাত আমি 500 কোটি টকাও নাপাওঁ ফৰেষ্টৰ পৰা। কেলে? গোটেই লিকেজ, বালি শিল চবৰে 2 নম্বৰী টিপি, এখন টিপিত 1000 বাৰলৈকে যায় নেকি এখন ট্ৰাক, ন? এখন টিপিত এটা টিপিত, বুজিছে নাই? জয়ন্ত মল্ল বৰুৱা তেওঁ যে চিণ্ডিকেটৰ কাম কাজবিলাক যে আৰম্ভ কৰিছে এতিয়া, আৰু সেই মানুহজনে তেওঁৰ নিজৰ মানুহ কেইটামান আনি ঘপককৈ কি পশুপ্ৰেমী নেকি তেনেকুৱা বুলি আকৌ মানে ঘপককৈ টপকাই দিলে। ক'ৰ পৰা টপকিলে এইবিলাক বস্তু আচলতে? ক'ৰ এতিয়া ব্ৰইলাৰ কমিটিখন ক'ৰ পৰা আহিলে আচলতে? ব্ৰইলাৰ মুক্তি সংগ্ৰাম সমিতিটো ক'ৰ পৰা আহিলে? সেই বস্তুটো আমি বুজি পোৱা নাই। মূল কথাটো কি?
মূল কথাটো হৈছে বৰ্তমান সময়ত অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক হাহাকাৰ পৰিস্থিতিৰ মাজত আচলতে জীয়াই থাকিবলৈ বাধ্য কৰাইছে এই মুহূৰ্তত প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে আৰু অখিল দাই কালি যিবিলাক কথা কৈছে আপোনাৰ ব্ৰইলাৰ সিন্ডিকেটৰ কথা তেওঁ উত্থাপন কৰিছে সেই কথাটো যদি আপোনালোকে চাই আমি দেখিছোঁ অখিল দাই যিটো উত্থাপন কৰিছে তেওঁ এনে উত্থাপন কৰা নাই আমিও ভাবিছিলোঁ অলপ সময়ৰ কাৰণে সঁচাকৈ ইমান পৰ্যায়ত সিন্ডিকেট হৈছে জানো কিন্তু আমি চাৰ্চ কৰি চালোঁ আপোনাৰ ইণ্টাৰনেটতো এভেইলেবল এটা কণীৰ কথাটো অখিল দাই কৈছে যে প্ৰতিটো কণীত 3 টকা আমাৰ পৰা বেছিকৈ লয় সেই কথাটো হয় আপোনালোকে দেখিব আপোনালোকেও যদি চাই তেতিয়া দেখিব আচলতে আজিৰ দিনটোত অসমত গুৱাহাটীত এটা কণীৰ দাম কিমান সেই ৰাইজে বৰ্তমান সময়ত এটা কণীত আচলতে কেইটকা দি কিনিব লাগে ইয়াতে আপোনাৰ লিখা হৈছে আপোনালোকে জানিব যে আপোনাৰ নেশ্যনেল এক কোঅৰ্ডিনেশ্যন কমিটি এই কমিটিখনে যিটো আচলতে ইয়াত আমাক চাৰ্ট দেখুৱাইছে তেওঁলোকে কৈছে প্ৰতিটো কণীত আচলতে 5 টকা 76 পইচাত সাধাৰণ ৰাইজে পাব লাগে সেইটো হৈছে আপোনাৰ ছাপোৰ্ট প্ৰাইচ মিনিমাম ছাপোৰ্ট প্ৰাইচ যিটোৰ জৰিয়তে আচলতে আমি সেই একেটা দামত পাব লাগিছিলে 5 টকা আপোনাৰ 76 পইচা আজিৰ দিনটোত এটা কণীৰ দাম 8.5 টকাৰ পৰা 9 টকা 10 টকা হৈ গ'ল গতিকে এই কথাটো যে এতিয়া এই 5 টকীয়া কণীটো যে আপোনাৰ 8 টকা হ'ল 3 টকাটো যে বেছিকৈ ল'লে সেইটোতো আপোনাৰ তেওঁলোকে সিন্ডিকেট নকৰা হ'লে আমিতো 5 টকাত পাই গ'লোহেঁতেন 5 টকাত পাবলগীয়া কণীটো এতিয়া যে 8 টকাত বিক্ৰী কৰি আছে সেই কথাটো ক'বলৈ যাওঁতে সেই জয়ন্ত মল্ল বৰুৱাৰ গাত লাগিলে আৰু সেইকাৰণে তেওঁৰ সতীৰ্থ কোনোবা তেওঁৰ চেলা চামুণ্ডা কাৰোবাক লৈ আহি ঘপককৈ আপোনালোকে চাওকচোন অখিলে প্ৰটেষ্টটো কৰাৰ লগে লগে কেনেকৈ আৱিৰ্ভাৱ হ'ল এটা কমিটি পশুপ্ৰেমী কমিটিটো ঘপককৈ ক'ৰ পৰা টপকিলে সেই কথাটো আপোনালোকে বিবেচনা কৰিছে সেইটো আচলতে জয়ন্ত মল্ল বৰুৱাৰ কোনোবা ড্ৰাইভাৰ চাইভাৰো হ'ব পাৰে তেওঁৰ মুঠতে ৰান্ধনিও হ'ব পাৰে তেনেকুৱা ধৰণৰ কোনোবা মানুহ তাতে বিধানসভাতে আছিলে চাগে আৰু ঘপককৈ তেওঁলোকক সন্মুখলৈ লৈ আহি কিবা এইটো ব্ৰইলাৰ কমিটি এটা বনাই ব্ৰইলাৰ ৰক্ষা কমিটি বনাই আচলতে সেইটো মূল ইছ্যুটোৰ পৰা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে আহিছে কিন্তু মানুহে বুজি পায় যে বৰ্তমান সময়ত ব্ৰইলাৰৰ পৰা আৰম্ভ কৰি কণীৰ পৰা আৰম্ভ কৰি কিমান আচলতে আপোনাৰ সিন্ডিকেটৰ কাৰণে দাম বৃদ্ধি হৈছে এই কথাটো আচলতে বৰ্তমান সকলো মানুহে উপলব্ধি কৰিব পাৰিছে আৰু আপোনালোকে কালি আৰু এটা কথা নিশ্চয় দেখিছে গোটেই কথা বতৰাবিলাক আহিছে যে সিন্ডিকেট ৰাজৰ অৱসান ঘটাক মূল্যবৃদ্ধি ৰোধ কৰক সেইটো কেৱল অখিল গগৈৰ প্ৰতিবাদ নহয় মূল্যবৃদ্ধি ৰোধ কৰক বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অসমৰ ৰাইজেও কৈ আছে যে মূল্যবৃদ্ধি কিয় নিয়ন্ত্ৰণ কৰা নাই চৰকাৰে প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত আজি সাধাৰণ মানুহে আচলতে চলিব নোৱাৰা এটা অৱস্থা যে আহিছে এই মুহূৰ্তত এই কথাটো ক'বলৈ যাওঁতে যি ধৰণে চৰকাৰী পক্ষই আচলতে গোটেই কথা বতৰাবিলাক বিভ্ৰান্ত কৰিবৰ কাৰণে একাংশক যে মূল্যবৃদ্ধিৰ সপক্ষত বুলি ক'ব লাগিব এতিয়া সপক্ষত যি ধৰণে আচলতে ওকালতি কৰিবৰ কাৰণে চৰকাৰী পক্ষই ব্যৱহাৰ কৰিছে সেইটো কোনো কাৰণতে উচিত হোৱা নাই আৰু ৰাইজেও সেই কথাবিলাকত যাতে বিভ্ৰান্ত নহয় সেই কথাটো আমি আহ্বান জনাম তাৰপাছত আৰু এটা কথা আপুনি সুধিছিলে কি সুধিছিলে মই কিন্তু এই বিষয়টো আমি পুনৰ সেই বিষয়টোলৈ যাম কিন্তু এই দুজন ব্যক্তি যেতিয়া আমি মিডিয়াৰ বাইট দেখিছোঁ বা এই দুজন ব্যক্তিক কেতিয়াবা আপোনালোকে প্ৰত্যক্ষ কৰিছেনে এই পশুপ্ৰেমীৰ ক্ষেত্ৰত বা তেখেতলোকে কাম কাজ কৰাৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকৰ দৃষ্টিত পৰিছিল নে এই মানুহকেইজন মই কৈছোঁৱে সেয়া হৈছে জয়ন্ত মল্ল বৰুৱাৰ আচলতে তেওঁৰ সাংগুপাংগুৱে হ'ব তেওঁৰ লগত থকা মানুহে হ'ব আমি কোনোদিন গুৱাহাটীত এই মানুহকেইজনক কেতিয়াও আমি দেখা নাই এই পশু আপোনাৰ ৰক্ষা কৰিবলৈ অহা সেই কমিটিটো আমি কেতিয়াও দেখা নাই যেতিয়া পশুবিলাক নিধন হৈ থাকে আপোনাৰ এই যে বলি বিধান প্ৰথাবিলাক যে হয় আপোনাৰ ছাগলী বলি দিয়া হয় আপোনাৰ হাঁহ বলি দিয়া হয় সেইবিলাকৰ ক্ষেত্ৰতো এই মানুহবিলাকৰতো মাতবোল নাই আমি কেতিয়াও দেখা নাই এই মানুহবিলাক কেনেকৈ ঘপককৈ টপকিলে সেই কথাটো আমি বুজি পোৱা নাই যে পশু ৰক্ষা কমিটিখন কালি ব্ৰইলাৰ এইটো খাবলগীয়া ব্ৰইলাৰ সেই ব্ৰইলাৰটো আচলতে এই অখিলে প্ৰটেষ্ট কৰোঁতে ব্ৰইলাৰত যে সিন্ডিকেট হৈছে সেই কথাটো ক'বলৈ যাওঁতে যে তেওঁলোকে যে সন্মুখলৈ আহিলে ব্ৰইলাৰ ৰক্ষা কৰিবৰ কাৰণে বেলেগ ইমান আপুৰুগীয়া সম্পদ আছে আমাৰ সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ মাতবোল আছেনে নাই আমাৰ যি ধৰণে বৰ্তমান সময়ত আমাৰ জীৱকুলৰ প্ৰতি ভাবুকি আহিছে সেইবিলাক ক্ষেত্ৰতো তেওঁলোকে আমি কেতিয়াও দেখা পোৱা নাই গতিকে এই মানুহবিলাক আচলতে মই কোৱা কথাটোৱে দেই আপুনি মিছা বুলি নাভাবিব সেইটো ডেফিনেটলি এই কি বুলি কয় সেই নামটো কি তেখেতৰ আজি যে আপোনাৰ বাজেট দাখিল কৰিব জয়ন্ত মল্ল বৰুৱাৰ আচলতে ৰান্ধনি বা ড্ৰাইভাৰ তেনেকুৱা ধৰণৰ মানুহেই হ'ব লাগিব আমি কোনোদিনে সেই মানুহবিলাকক আচলতে পশু ৰক্ষাৰ কাৰণে কিবা মাতবোল কৰা কোনোদিন অসমত আমি দেখাই নাই গতিকে সেই মানুহবিলাকৰ কথাত মূল কথাৰ পৰা আচলতে মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে সন্মুখলৈ জয়ন্ত মল্ল বৰুৱাই যে লৈ আহিছে সেই মানুহবিলাকৰ গাত দুখ নাই সেই গোটেই পৰিকল্পনা প্ৰযোজনাটো আচলতে চৰকাৰী পক্ষ কৰিছে সেই মানুহবিলাকক ব্যৱহাৰ কৰি তেওঁ মানে এই ইছ্যুটো মানে মূল্যবৃদ্ধিৰ কথাটো তল পেলাবৰ কাৰণে এতিয়া বেলেগ ফালে মানে ঢাল খুৱাবলৈ বিচাৰিছে সেইটো সেই কথাটো কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় মোৰ এটা প্ৰশ্ন থাকিব যিহেতু পশুপ্ৰেমী বুলি কৈছোঁ যিনে আচলতে ব্ৰইলাৰকেইটাক ওলমাই লৈ অহাৰ কাৰণে তেখেতলোকে ৰাজপথলৈ ওলাই আহিছে বা তেখেতলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু বহুত ডাঙৰ খবৰ কিন্তু অসমৰ বৰ্তমান সময়ত যিকেইটা সংবাদ গোষ্ঠীয়ে বৰ্তমান মুহূৰ্তত বাতৰিটো সম্প্ৰচাৰ কৰিছে কিন্তু বহু মানে কি হয় গুৰুত্বপূৰ্ণ বাতৰিতকৈ এইটো বিশেষ স্থান দিয়া হৈছে কিবা পৰিকল্পনা চক্ৰান্ত এইটো আপুনি ধাৰণা কৰেনে মই দেখিছোঁ দেই আমি দেখিছোঁ যে আমাৰ বহুত আচলতে প্ৰচাৰ মাধ্যমত টিভি চেনেলত বিশেষকৈ আমি দেখা পাইছোঁ যে
যে মূল ইস্যুটো কি আছিলে মূল ইস্যুটো আছিলে আপোনাৰ মূল্যবৃদ্ধি আৰু আপোনাৰ সিন্ডিকেট সেই কথাটো আপোনাৰ তল পেলাবৰ কাৰণে এটা অদ্ভুত যিটো আপোনাৰ ধাৰণা তেওঁলোকে মানুহৰ মাজলৈ লৈ যাব খুজিছে যে সেইটো কি কথা আছে বাৰু ব্ৰইলাৰ দুটা লৈ আহিলে ব্ৰইলাৰটো এনেকৈ ওলমাই ব্ৰইলাৰ বেপাৰীবিলাকে সদায় ৰাখি সেই সময়ত সেইবিলাকৰ ক্ষেত্ৰত এই মানুহবিলাকৰ কিয় মাতবোল নাছিলে কিয় মাতবোল নাই আপোনালোকে ব্ৰইলাৰ দোকানবিলাকত চাওক বা যিকোনো আপোনাৰ এই মাছ মাংসৰ দোকানবিলাকত চাব সেইবিলাকত দেখোন সদায় এনেকৈ ৰাখে কালি যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল দাই তাত ক'বলগীয়াটোতো তেওঁলোকৰ একো নাই আচলতে কাৰণ সাধাৰণ মানুহে বৰ্তমান সময়ত যি ধৰণে জ্বলা-কলা খাইছে সেই কথাটো বাস্তৱ কথাটোকে সন্মুখলৈ আনিছে আৰু সেইটো এটা ইস্যু হিচাপে এষ্টাব্লিছ হৈছিলে সঁচা কিয় ৰাইজে এই কথাটোক চাইছিলে আৰু সকলোৱে সমৰ্থনো জনাইছিলে আৰু চৰকাৰক জবাবদিহি কৰিবলৈ গৈ আছে সঁচাকৈ ইমান সিন্ডিকেট চলাই আমাৰ ওপৰত আচলতে মাধমাৰ মাৰিছে আৰু সেই কথাটোক এতিয়া মিডিয়াবিলাকৰ ক্ষেত্ৰত মিডিয়াৰ ইস্যুটো কি হ'ব লাগিছিলে মিডিয়াৰ ইস্যুটো হ'ব লাগিছিলে সঁচাকৈ মূল্যবৃদ্ধি আৰু সিন্ডিকেটৰ কাৰণে যে আচলতে সাংঘাতিক ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আমি যে ভুক্তভোগী আজি যে অসমৰ ৰাইজে চলিব পৰা নাই সেই কথাটোহে আচলতে ৰাইজৰ মাজলৈ লৈ যোৱা উচিত আছিলে এতিয়া আকৌ এটা অদ্ভুত কথা এটা আপোনাৰ সন্মুখলৈ আনি আপোনাৰ এই পশুপ্ৰেমীবিলাকক ইমান হাইলাইট কৰি দিছে কেলে সেই পশুপ্ৰেমীবিলাকক হাইলাইট কৰি দিয়াৰ মূল কথাটো হৈছে এইটো চৰকাৰী প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো জয়ন্ত মল্ল বৰুৱাৰ এই প্ৰগ্ৰেমটো হিমন্ত বিশ্ব শৰ্মাৰ কালি আপোনাৰ পশু ৰক্ষা কমিটিখন এইটো আচলতে মই ভাবোঁ যে বিজেপিৰ এটা ব্ৰাঞ্চ এই বিজেপিৰ ব্ৰাঞ্চটোৱে কালি আপোনাৰ ঘপককৈ আপোনাৰ অখিল গগৈৰ প্ৰতিবাদৰ পাছতে এঘণ্টাৰ পাছত তেওঁলোক সন্মুখলৈ আহিছে সেইকাৰণে আপোনালোকে এটা কথা জানি লওক সেইখিনি আচলতে বিজেপিৰ মানুহে তেওঁলোকৰ লগত থকা জয়ন্ত মল্ল বৰুৱাৰ লগত থকা মানুহ এইখিনিয়ে সন্মুখলৈ আহি পশু ৰক্ষা কমিটি বুলি ব্ৰইলাৰ ৰক্ষা কমিটি বুলি নিজকে পৰিচয় দি কালি ব্ৰইলাৰক মানে সুৰক্ষা দিবৰ কাৰণে সন্মুখলৈ আহিছে সেই কথাটোত আপোনালোকে গুৰুত্ব নিদিব আমাৰ মূল কথাটো হৈছে সিন্ডিকেট ৰাজ বন্ধ হ'ব লাগে মূল্যবৃদ্ধি ৰোধ হ'ব লাগে আৰু আমি দৈনন্দিন যিবিলাক প্ৰয়োজনীয় আমাৰ খাদ্য সামগ্ৰী সেইবিলাক আচলতে মিনিমাম ছাপোৰ্ট প্ৰাইচ উচিত দামত আমি পাব লাগে সিন্ডিকেট ৰাজটো বন্ধ হ'লে আমি পাম সেই কথাটো মেইন কথা মানে গতিকে এই টিভি চেনেলবিলাকে যিবিলাক কাম কাজ যোৱাকালি প্ৰচাৰটো যি ধৰণে কৰিলে সেইটো বেয়া কথা ন